ভাগিন আৰু মই গৈ আছোঁ বাৰীলে তামোল পাৰিবলৈ বুলি। এইটো চাওক কিমান ডাঙৰ কলডিল পাৰিলোঁ দেখিছে, জাতি কলৰ হয়। পাত চিঙা মানুহ বিচাৰি আহিবলগীয়া হৈছে। এইফালে যামগৈ হা। সেইফালে জোঁৱাই পাতৰ মোনাটো জোঁৱাই হ'ব লৈ গৈ আছে। কোনফালে জাল চানা খাবলৈ নি? অঁ, বন্ধু বান্ধৱীসকল কি ধুনীয়া পৰিৱেশ চাওক পথাৰৰ। আৰু কিছুদিনৰ পিছত আৰু 10 দিনৰ পিছত গোটেই পথাৰ সেউজীয়া হৈ যাব। এইবিলাক মাটি ৰোৱা নাই, কঠীয়া তোলা কৰি থৈছে। দুচামান বাই আৰু এচা বাব ৰুব। এইবোৰ কঠীয়া চক ঠাইতে তুলি থৈছে। কি ধুনীয়া পৰিৱেশ। আৰু মই আহিছিলোঁ পথাৰলৈ। মাটি যাৰ ঘৰ মাটি মই লৈ থৈছোঁ, মই নহয় আমাৰ ঘৰ মানুহে লৈ থৈছে। সেই মানুহ ঘৰলৈ আহিছিলোঁ, হাল বাই আছে সি পথাৰত। আৰু ট্ৰেক্টৰখনক ক'ব লাগিছোঁ যে আমাৰ মাটিটো হাল বাই দিব 2 বিঘাটো। পইচা পাতি দিলোঁ, হাল নোবোৱাৰ আগতে পইচা পাতি দি লৈছোঁ। দিলোঁ ধুনীয়াকৈ, কাইলৈ বাই দিম বুলি কৈছে। যাওঁ দিয়া, বৰষুণ অলপ অলপ দি আছে, তাকে আজি পাতটো ছিঙিব পৰা হয় নহয় দেই। মই এইবোৰ বেংকৰ কাম, কিবা কিবি গাড়ী কাম। আমাৰ এইফালে বুঢ়িয়াই যাওঁ। ভাগিন আৰু মই গৈ আছোঁ বাৰীলে তামোল পাৰিবলৈ বুলি। কালিলৈ বজাৰ এখন আছে, এই বজাৰত তামোল বিকিবগৈ লাগিব, পইচা নাই। ব'ল অঁ, ব'ল 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 ব'ল। অঁ, যাবি ব'ল ব'ল। এই গাড়ী লৈ লৈছে তামোল ভৰাবলৈ। অঁ, হ'ব ব'ল। তোক এতিয়া ক কথা মই সোধা নাই। বস্তা আছে তাতে, সেই বাগানত এটা ঘৰ আছে ন, তাতে আছে বস্তা। ডাউকি লৈ লৈছোঁ। বস্তা পৰি আহিব, বস্তা পৰি থাকি আহিব, হাতত লৈ ল বস্তাকেইটা। কুকুৰ থৈছে নে? উঠা। য'ত যেনেকৈ সুবিধা পাইছোঁ তাতে পাইছোঁ। এই কেঁচুৱাবোৰ লৈ আহিলে মই এইবোৰ মেথা গৰম কৰি দিব দেই, সৰু কাম নাই।
এইটো চব কিমান ডাঙৰ কলডিল পাৰিলো দেখিছে জাতি কলৰ হয় দেখিলা কি হল বল ফটাফট বল ফটাফট বল তামোল ভুই এটা থাকক পিছত নিমি গধূলি পথ পাৰিবলগীয়া হ'লে পাৰিম ঘৰৰ ওচৰতে আৰু ওখ গছ আছে বল ফটাফট বল এইফালে আৰু এটা পাৰিলো বল আৰু টান বল ফটাফট বল বল গৈছে না ফটাফট স্পীড দে আৰু স্পীড দে আৰু স্পীড দে আৰু স্পীড দে স্পীড দে
পাত চিঙা মানুহ বিচাৰি আহিবলগীয়া হৈছে এইফালে যামগে হা কি ক'ব বহুত দিগদাৰ হৈছে আজি জোঁৱাই ভাতৰ টোপোলা লৈ নাহিলে যে বেছি দিন নাই হোৱা নহয় 10টা হৈছেহে 10:30 ঘৰত মোক পপাই কৈছে বোলে অকলে আহিবলৈ টান পাইছে লৈ আগে যা বোলে মই নিং কৰিলেও ফোন কৰিলোঁ নিং কৰি নধৰিলে নবলে ফোন কৰিলোঁ নব নধৰিলে বোলো জোঁৱাইক বোলো ওলাই থাকিবলৈ কওঁ লৈ আহোঁগৈ 10টা 57 বাগান পাই গ'লোঁ এইফালে আছে জোঁৱাই আৰু মই দুইটা হাতত এনেকুৱা কাচি কটাই এতিয়া পাত চিঙা ঘৰৰ বাকীবোৰ চব এদাই আকৌ কাইলৈৰ পৰা শান্তিয়ে নাই আকৌ বেলেগত আছে এতিয়া কি আৰু মই এটা কথাই ভাবিছোঁ মানুহখিনি যা পাত ছিঙিবলৈ অহা মাহত সিহঁতৰ ৰুই কৰি হওক আকৌ বাবা ঘৰত লাগিব আকৌ বাবা ঘৰলৈ আহিব নোৱাৰে চাগেতো বৰ দিগদাৰ এইকেইদিন খেতি কৰা মানুহ খেতি কৰিবই ঘৰত আজি কৈ থৈ আহিছোঁ যে 12টা বজাত একদম চাহ পানী লৈ যাবি ধুনীয়াকৈ পানীত হাঁহ নচৰা অৱস্থা হৈছে মোৰ আগতে মই পাত নিচিঙা নহয় 3-4 বছৰ আগত মই বহুত পাত ছিঙো ঘৰতে আৰু কিন্তু আজি মানুহ নথকাৰ বাবে এটা মানুহ মাতিবলৈ জোৰ জবৰদস্তি কৰি মাতি লৈ আহিছোঁ আৰু নিজেও পাত ছিঙিব লগা হৈছে কি আনিছে চাহটো চোৱা ঠাণ্ডা পানী খাই নি জোঁৱাই কাইলৈ বাবা ঘৈণীয়েকক আজি হ'লেও ক'বা কাইলৈ দুটাই যাম বুলি দেই তুমি সেইটো পাহৰি থাকিবা খালি পলিনলৈ যাব দেই এইফালে মান বজাৰ পৰা লাগিছিলোঁ দুইটাই জোঁৱাই আৰু মই এইফালে দুজোপা ছিঙি লৈছিলোঁ এই গলিটোত আৰু জোঁৱাই সেইফালে দুজোপা ছিঙি লৈছিলে আৰু আমাৰ ক্লিয়াৰ হৈ গ'ল এইফালে খাল আছে আৰু নাই বাগানৰ এতিয়া গোটেই পাতখিনি লৈ ঘৰলৈ যাওঁ দুইটাই জোখোংগৈ কিবা কিবি আছে যদি খাই আহিমগৈ 11টামান বজাৰ পৰা ছিঙিলোঁ আমি এতিয়া সময় হ'ল 2:04 সেই 2টা লাইনতে লাগিলে ইমান সময় গৰমটো বহুত ছেকেণ্ড কেনেকুৱা পৰিছোঁ ৰঙা চঙা পৰি গৈছোঁগৈ ছেকেণ্ড ভালেমান দিনৰ মূৰত এনেকৈ পাত ছিঙিছোঁ দেই পাইছোঁ খালি জোঁৱাইমান পোৱা নাই বাৰু সিহঁতি যে পূৰা ছিঙি থাকে নহয় তথাপিও ছিঙিছোঁ আৰু জোঁৱাইকে দেখুৱাই আৰু নিজে ছিঙে পাতৰ মোনাটো মূৰত উঠাই গৈ আছোঁ সেই ঠেলাখনৰ ওচৰলৈ চকুত ঘাম পানী সোমাই গৈছেগৈ সেইফালে জোঁৱাই পাতৰ মোনাটো জোঁৱাই হ'ব লৈ গৈ আছে জোঁৱাই হ'ব সেই এইফালে দুটা মানে কি আৰু এইফালে দুজোপা আছে এইফালে দুজোপা আছে 4জোপা গছ এনেকৈ ছিঙি আহিছে ইমানখিনি পাত ওলালে ইমানখিনি নহয় আৰু আছে পাত সেইফালে থৈ দিছে 10-15 কেজিমান ঘৰ পালোহি পাতখিনি ৱেইট কৰিলোঁ মই ছিঙিলোঁ 35 কেজি পাত 12, 1, 2, 3 ঘণ্টাত আৰু জোঁৱাই ছিঙিলে 38 কেজি জোঁৱাই মানে অলপ চোকা আছে ময়ো কম নহয় বাৰু আগতে পাত ছিঙো এতিয়া হেৰি দিলোঁ বলে তুমি খাবি
তিনিটা চাৰি আকৌ আহি পালোহি বাগান সেইখন বাগানেই যিখন বাগানত আমি পাত ছিঙিছিলোঁ আকৌ এটা এটা আমি নতুন গলি ল'লোঁ এইফালে দুজোপা মই ছিঙি যাম জোৱাইক সেইফালে কিনাৰত দিছোঁ 3টা বাউন আৰু গোটেই মেঘ একেবাৰে কোলা মোলা কৰি আহিছে একদম বৰষুণ আনিছে যেন লাগিছে এনেকুৱা কৰিলে বৰষুণটো দিয়ে সেই পাহাৰৰ ছাইডতো বৰষুণ দি আছে খাটাং এই নতুনকৈ যিটো গলি ধৰিছিলোঁ এইটো এগলিয়ে হোৱাগৈ নাই কি ক'ব একদম বতৰ ডাৱৰীয়া হৈ পেলালে বহুত কোবত ছিঙিছোঁ বহুত শক্তি লগাইছোঁ একদম ঘামি গৈছোঁগৈ গৰম উঠি গৈছেগৈ তথাপিও এনে পানী পিয়াহ লাগিছে পানী খাই লওঁ আৰু খুব কাটিছে কম মনচুক সাংঘাতিক গৰমতে কাটিছে সাংঘাতিক গৰম উঠিছে মানে ঘাম এই গালৰ ঘামখিনি মূৰৰ ঘামখিনি টুপুক পৰি আছে এনেকৈ যদি কৰিলোঁ নহয় গোটেই ঘাম সঁচাকৈ এইবোৰ কষ্ট কৰি পইচা উলিয়াইছোঁ দেখিছে মই যি ধৰণে কষ্ট কৰিছোঁ ঠিক তেনেকৈ আপোনালোকৰ ঘৰৰ কোনোবাইওতো কষ্ট কৰে ন আপুনি নকৰিব পাৰে বা তুমি নকৰিব পৰা তোমালোকৰ মা দেউতা ককা আইতা কোনোবাইতো কৰে নহয় সহজটো ইমান নহয় বাৰু দেই সহজ নহয় বহুত কষ্ট বহুত কঠিন বহুত কথা শুনিব লাগে বহুত কিবা কিবি এতিয়া পাত ছিঙিছোঁ কটাৰী লৈ কাটিছোঁ এইবোৰ অকণ বুঢ়া হৈ গৈছে টান দেখি হাতে ছিঙিলে কি হয় আলু এইবোৰ ইমান দুখ পাওঁ এতিয়া অকস্মাত যদি আঙুলি কাট খাই যায় এতিয়া 2-3 দিনলৈ বিষ হৈ থাকিব নুশুকাব একো এটা কৰিবই নোৱাৰিম বহুত কথা আহি পৰে বহুত ৰিস্ক ক'বলগীয়া মোৰ একো নাই মই এইটোৱে কৈছোঁ মোক দেখি আপোনালোকে নাহাঁহিব আমাৰ গাঁৱৰ মানুহে মোক দেখি হাঁহিবও পাৰে যে যদুমণি পাত ছিঙিবলগীয়া হৈছে অৱস্থা ঠিক আছে মই ছিঙিছোঁ পাত ছিঙিছোঁ মই পইচা পাইছোঁ এতিয়া মই যদি নিছিঙিলোহেঁতেন বেলেগে কোনোবাই ছিঙিলেহেঁতেন আপুনি মই 35 কেজি ছিঙিছোঁ এতিয়াতো গাড়ী অহালৈকে আৰু মই 20 কেজি ছিঙিব পাৰিম 30-20 50 কেজি 55 কেজি 55 কেজিত 5-5 গুণ 25 250 260-70 টকা মই আজি হাজিৰা পেলাইছোঁ সেই 260-70 টকা মই বেলেগক দিব লগা হ'লহেঁতেন বেলেগে পাত ছিঙাহেঁতেন এতিয়া জোঁৱাই মোতকৈ বেছি পাত ছিঙিছে জোঁৱাইক এতিয়া 200-300 টকা দিবলগীয়া হ'ব জোঁৱাই 300 টকা পালে মই যদি 270 টকা পাওঁ কিমান এই এনেকৈয়ে পইচাবোৰ গোট খায় বৰষুণ পৰিবলৈ লাগি গ'ল বন্ধুসকল বৰষুণ মোৰ বিশ্বাসটো আছে য'ত পাত ছিঙি আছোঁ ইয়াত বৰষুণ নিদিয়ে এনেকুৱা নিচিনা লাগিছে ইফালে লৈ যাবগৈ আৰু সেইফালে বৰষুণ যাক গৈ আছে সেইফালে ঘৰ পামগৈ এতিয়া অলপ আছে আমাৰ গাঁৱৰ ধুনীয়া ছোৱালী দুজনী দেখুৱাম ৰ'ব কোনফালে জাল চানা খাবলৈ নি ব'ল পাতখিনি জোখোঁ